Hi guys, welcome to our new vlog. This is the second vlog of Darjeeling. আমি আজি বিভিন্ন জায়গাত ঘুৰিছিলোঁ। সেইখিনি আপুনি চাব পাৰিব। এতিয়া আমি আহিছোঁ দাৰ্জিলিং জু পদ্মজানাইডু হিমালয়া জুলজিকেল পাৰ্ক এণ্ড হিমালয়ান মাউণ্টেনিং ইনষ্টিটিউট ভিতৰতে আছে। তো ইয়াতে এবাৰ গৈ চাওঁ কি আছে। ইয়াতে টিকেট কাউণ্টাৰ আছে, চাই লওঁ। টিকেটখিনি কাটি লওঁ, তাৰপিছত সোমাই আছোঁ। তো টিকেট কাটি এণ্ট্ৰি কৰিছোঁ, পাৰ পাৰ্চন 110 টকা কৰি। তো দুইজন আহিছোঁ 220 টকা। তাতে তিনিটা ইনক্লুডেড আছে, জু, হিমালয়ান মাউণ্টেনিং ইনষ্টিটিউট আৰু এটা স্পট আছে। তিনিটা একেলগে 110 টকা পাৰ পাৰ্চন। তাৰ ভিতৰত সোমাই যাওঁ এতিয়া। ডিয়াৰ এইখিনি চাম্বাৰ ডিয়াৰ, লাৰ্জেষ্ট ইণ্ডিয়ান ডিয়াৰ হয় এইখিনি। ডিয়াৰৰ যোনখিনি ব্ৰীড আছে এইটো লাৰ্জেষ্ট হয়। ইয়াতে বিভিন্ন ধৰণৰ জন্তু পাই যাব, স্ন' লিঅ'পাৰ্ড, কমন লিঅ'পাৰ্ড, ৰয়েল বেংগল টাইগাৰ, হিমালয়ান উফ। তো এইপিনে যায়, তো আমি সেইপিনে ইমান নাযাওঁ, এইপিনৰ পৰা উঠি আহিলোঁ। আমাৰ বিশেষ উদ্দেশ্য ইয়াতে যাম, হিমালয়ান মাউণ্টেনিং ইনষ্টিটিউট, তাতে যাম এতিয়া। তাৰ লগত ইয়াতে কেফে এখন আছে, ইয়াতে কিবা আইচক্ৰীম লৈ যাওঁ খাবলৈ। এতিয়া আমি আহি পাইছোঁ হিমালয়ান মাউণ্টেনিং ইনষ্টিটিউট। ইয়াতে প্ৰশিক্ষণ দিয়া হয় পৰ্বতাৰোহীখিনিক। ইয়াতে আপোনালোকৰ ল'ব পাৰে ইয়াতে প্ৰশিক্ষণ, হিমালয়ান মাউণ্টেনিং ইনষ্টিটিউট। চাওঁ ভিতৰত গৈ কি আছে এতিয়া। এইটো মেইন গেট। ইয়াতে বিভিন্নজনক আপুনি ট্ৰেইনিং কৰা দেখা পাব, মানুহবিলাকে ট্ৰেইনিং কৰি আছে। সৰু ল'ৰা ছোৱালীখিনিক শিকাই আছে সিহঁতে। ইয়াতে বেছিক ট্ৰেইনিং কোৰ্চ হয়, এডভান্স ট্ৰেইনিং কোৰ্চ হয় ইয়াতে। এটা পইচা দি পেলাই মানে কোৰ্চ কৰিব পাৰি 6 মাহ 1 বছৰৰ পৰা মাউণ্টেনিয়াৰিঙৰ। ইয়াতে ইনডোৰ ক্লাইম্বিং ফেচিলিটিও আছে গোটেইখিনি, চাই লওঁ। আৰু ইয়াতে বিভিন্ন ধৰণৰ টুৰিষ্টখিনিৰ কাৰণেও এক্টিভিটি কৰাৰ ব্যৱস্থা আছে। 210 টকাকৈ লৈ ইয়াতে টিকেট কাউণ্টাৰ আছে। আমি যদি খোজোঁ ইয়াতে এক্টিভিটিও কৰিব পাৰোঁ ইয়াতে। ইয়াতে বিভিন্ন ধৰণৰ নট দেখাইছে মাউণ্টেনিয়াৰিং কৰাৰ কাৰণে যোনখিনি নট লাগে। ইয়াতেও নটছ আছে বহুত। বিভিন্ন ধৰণৰ ক্লাইম্বিঙৰ টেকনিকৰ কাৰণে বেলেগ বেলেগ ধৰণৰ নট লাগে, তো তাকেই দেখুওৱা হৈছে ইয়াতে। ইয়াত আছে ফিচাৰমেন নটছ, অভাৰহেণ্ড, টাৰবাক, ছিংগল ব'লাইন নটছ, এইবিলাক। ইয়াতে মাউণ্টেনিয়াৰিঙৰ এটা ফিল্ম সেই টাইপ আছে আৰু হল টাইপ। ইয়াতে ফিল্ম শ্ব' হয়, বিভিন্ন ধৰণৰ ডকুমেণ্টাৰী দেখুওৱা হয়। এতিয়া বৰ্তমান মিছন এণ্টাৰ্কটিকাৰ এটা ডকুমেণ্টাৰী দেখুওৱা হ'ব। ডকুমেণ্টাৰী টাইমিং আছে, প্ৰত্যেক 2 ঘণ্টা নে 3 ঘণ্টা পিছে পিছে দেখুওৱা হয়। বাকী এয়া আমাৰ ইনষ্টিটিউট HMI, হিমালয়ান মাউণ্টেনিয়াৰিং ইনষ্টিটিউট। আৰু সেই ওপৰৰ ফালে জু, মানে গোটেইখিনি একেটা কেম্পাছতে আছে। বহুত ধুনীয়া দেই, চাওকচোন গোটেইফালে গছ গছনি। ইয়াতে ৰাস্তা ঘাটি ইমান চাফা, কোনো অসুবিধা নাই। ইয়াতে এবাৰ প্লেন কৰিব HMIত কেতিয়াবা দাৰ্জিলিং আহিলে। ইয়াতে গোটেই HMI মেপটো দিয়া আছে। আমি বৰ্তমান ইয়াতে আছোঁ আৰু তাৰপিছত মিউজিয়ামটো চাই লওঁ এবাৰ। টেনজিং সমাধি বুলি কয় মিউজিয়ামটো। এই ওপৰলৈ গৈ সেইটো মিউজিয়াম বিল্ডিং, তো তাতে একবাৰ চাওঁ। তো এইটো মিউজিয়াম। তো ইয়াতে চিৰি দি উঠি চাওঁ ওপৰত কি আছে। মিউজিয়াম ইয়াতে চাওক, ইয়াতে ক্লাইম্বিঙৰ দেখুওৱা আছে। লগতে ইয়াতে আপোনাৰ আমাৰ মাউণ্টেনিয়াৰিং ভাৰতবৰ্ষত কেনেকুৱা অৰিজিন, ক'ৰ পৰা কি হৈছিলে, গোটেইখিনি বুজোৱা হৈছে। তো হিমালয়ান মাউণ্টেনিয়াৰিং ইনষ্টিটিউট ফাউণ্ডেশ্যন ষ্ট'ন লে কৰিছিল আমাৰ পূৰ্ব প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰু। তো মিউজিয়ামৰ ভিতৰতো ফটোগ্ৰাফী ভিডিঅ'গ্ৰাফী আউট নহয়, তো বহুত ধুনীয়া ধুনীয়া বস্তু আছে। এভাৰেষ্ট এক্সপেডিশ্যনৰ
কি বস্তু ইউজ কৰে গোটেইখিনি বস্তু আছে আপোনালোকে চাব পাৰিব। বাকী এটা বাহিৰত ওলাওঁ, ইয়াতে পূৰা আকৌ কুঁৱলী আহি গৈছে। তো যাওঁ নেক্সট ফটোলৈ অলপ। আৰু এইটো টেনজিং ৰক আপোনালোকে দেখিছে, ইয়াতে টেনজিং নৰৱে যে আমাৰ আছে। আৰু এইটো টেনজিং ৰক, আমাৰ যোন প্ৰথম পৰ্বতাৰোহী আছিলে যোনে মাউণ্ট এভাৰেষ্ট উঠিছিল, টেনজিং নৰগে, তেখেতে ইয়াতে ৰক ক্লাইম্বিং শিকিছিল। তো এইটো এটা টুৰিষ্ট স্পট হৈ গৈছে এতিয়া। তো এইটো টেনজিং ৰক, এইটো চাব আহিব পাৰে আপোনালোকে, আৰু ইয়াতে এক্টিভিটিও কৰিব পাৰে আপোনালোকে। আৰু এইটো হৈছে গম্বু ৰক। তো ইয়াতো ৰক ক্লাইম্বিং কৰিব পাৰে, কিন্তু এইটো অলপ এডভান্সড মানে মাউণ্টেইনিয়াৰিং যোনে যোনে বেছিক মানে সেই শিকিছে আৰু এইটো হৈছে গম্বু ৰক। যোনে ধৰক বেছিক মাউণ্টেইনিয়াৰিং বা বেছিক ৰক ক্লাইম্বিং শিকিছে তেখেতসকলে ইয়াতে এটেম্প কৰিব পাৰে। এইটো অলপ ওখ আছে, কিন্তু ইয়াতো কৰিব পাৰে। এইটো হৈছে গম্বু ৰক, ইয়াতো ক্লাইম্বিং শিকোৱা হয়। বাকী এইপিনেটো ভিউ টেনজিং ৰক। এতিয়া আহিছোঁ জাপানিজ টেম্পল পিচ পাগোডা। এইটো জাপানিজ টেম্পল, সেইটো পিচ পাগোডা। তাৰে ইনফৰমেশ্যনখিনি পঢ়ি লওঁ বোলে। পিচ পাগোডা, পিচ পাগোডাবিলাক যে বনোৱা হয় এইটো মানে শান্তিৰ প্ৰতীক হয়। প্ৰথম পিচ পাগোডা জাপানত বনোৱা হৈছিলে। জাপানত বনোৱাৰ পিছত বাকী গোটেই বিশ্বত এইবিলাক বনোৱা হ'ল। আৰু এইটো এটা পিচ পাগোডা, মানে যিমান আমাৰ দেশ বিদেশত যিমান ৱাৰ হয় বা মানে কিমান অশান্তিৰ সৃষ্টি হৈ আছে, তাৰ মানে এইটো এটা শান্তিৰ প্ৰতীক বুলি ইয়াতে বুজায়। আৰু ইয়াতে গোটেইখিনি লিখা আছে, আপোনালোকে এবাৰ চাব পাৰে এইখিনি। বাকী এইপিনে পাইন গছ খুব ধুনীয়া লাগিছে। চেন্ডেল খুলি যাব এইপিনে ওপৰত যায় ন। ইয়াতে কিং বিম্বিসাৰা দেখুওৱা হৈছে। কিং বিম্বিসাৰা তেখেতে যিহেতু বৌদ্ধ ধৰ্ম মানিছিলে, তেখেতক দেখুওৱা হৈছে। আম্ৰপালি, গিফ্ট অফ মেংগো গ্ৰোভ বাই আম্ৰপালি এট বৈশালী। আম গছৰ তলত বহি আছে, দেখিছা? আম গছৰ তলত। স্লিপিং বুদ্ধা, নিৰ্বাণা। Bird.
এই সিদ্ধাৰ্থৰ নামটো দেখিছানে? সিদ্ধাৰ্থ গৌতম বুদ্ধৰ মানে ইনিচিয়েল নেম সিদ্ধাৰ্থ, আগৰ নাম আছিল এইটো। ভিডিঅ'ত নাই কিন্তু মানে এইটো এই মেঘখিনি গৈ আছে ন, এইটো এটা ধুনীয়া চিনাৰী, এইটো কেপচাৰ কৰি লওঁ। কিমান ধুনীয়া লাগিছে ন, একদম সূৰ্যৰ ভাল লাগিল জেগাটো। দেখি জাপানিজ টেম্পল যাওঁ নেকি? এই দাৰ্জিলিং টয় ট্ৰেইন। স্টিম ইঞ্জিন নে ডিজেল ইঞ্জিন? ডিজেল। এইটো হৈছে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট দাৰ্জিলিং হিমালয়ান ৰেলৱে। এইটো ষ্টিম ইঞ্জিন আৰু তাৰ পিছে পিছে আহি আছে ডিজেল ইঞ্জিন। এইটো ডিজেল ইঞ্জিন আহি আছে। আৰু ইয়াতে কয়লা সোমাই আছে, যাবলৈ ৰেডি এখন দাৰ্জিলিং হিমালয়ান ৰেলৱে। পিছফালে যাওঁ এবাৰ। চ' আমাৰ দাৰ্জিলিং ট্ৰিপ আমি ইয়াতে সামৰিছোঁ আৰু কাইলৈ আকৌ আমি NJP-লৈ যামগৈ, দুপৰীয়া ট্ৰেইন আছে। আপোনালোকক কেনেকুৱা লাগিল ক'ব, আৰু আপোনালোকে এবাৰ আহিব দাৰ্জিলিং, বহুত ধুনীয়া জেগা। ট্ৰেইন যাবৰ সময় হৈ গ'ল। বাই, টেক কেয়াৰ এণ্ড ষ্টে ছেফ। ট্ৰেইনখন যাব আৰু এটা ভিডিঅ' তুলাই দিওঁ। মেঘ আহি গৈছে, মেঘ আহি গৈছে ন। এইটো ডিজেল ইঞ্জিন, ডিজেল ইঞ্জিন।
ইয়াতে ভাড়া 1000 টকা ডিজেল ইঞ্জিন, আৰু ইয়াতে 1500 টকা পাৰ হেড। ষ্টিমৰ দামটো বেছি, কয়লাৰ দাম বেছি যায় কাৰণে। পলিউশ্যন ইটছ লাইক জাষ্ট আ জয় ৰাইড, মানে জাষ্ট মানুহ ঘূৰাবৰ কাৰণে সেইটো মানে এটা লিগেচিটো মেইনটেইন ৰাখিছে আৰু সেইটো মানে কমাৰ্চিয়েলাইজেশ্যন, সেইটো মানে মানুহক নৰ্মেল পেচেঞ্জাৰৰ কাৰণে নহয়। দুই এখন থাকিলে একো নহয়। মানুহ কয়লাত থাৰ্মেল পাৱাৰ প্লেণ্ট চলি আছে, কিবা চলি আছে, সেইবিলাকত মানুহে তাতোতো কিমান যায় কয়লা। वाह এতিয়া আমি এখন ৰেষ্টুৰেণ্টত খাব আহিছোঁ, তাৰ পৰা ভিউ এইটো ছানছেট ভিউ পুৰা ইমান ধুনীয়া লাগিছে। পাহাৰৰ পিছফালে ছানছেট হৈ আছে। Antique shops, Eastern arts, silver jewelries and handicrafts. Diwali special day আছে, ঘুৰি আহোঁতে চাওঁ 1+1 free special cutlery. Nepalese Soilak Park. এইটো কি হয়? বিশ্ব বাংলা, বিশ্ব বাংলা inaugurated by Mamata Banerjee. আচ্ছা, বেংগলী শাড়ী and all. এইখিনি আচল মল ৰোড, কালি এইখিনি সেই আছিল। স্টুডিও দার্জিলিং। দা স্টুডিও এইটো মানে ক্লিয়াৰ বাজাৰৰ পুৰা এনেকুৱা কাঞ্চনজংঘা ৰেঞ্জটো দেখা পায়। দাৰ্জিলিং কাঞ্চনজংঘা ৰেঞ্জ দেখিছেনে পিছফালে একদম
এই কোণটা ভিডিও নাইকিয়া এইটো আৰ্টবিলাক চাই এইটো বটাচিয়া লুক এইটো গ্লেনাৰিজ 1885ত এষ্টাব্লিছড এই বেলুন গ'ল এইটো মানে চবতকৈ পুৰণা বেকাৰী 1833 1885 139 years Pashmina shawls. তো আমাৰ দাৰ্জিলিং ট্ৰিপ ইয়াতে শেষ হ'ল এতিয়া আমাৰ ৰিটাৰ্ণিং কৰি আছোঁ আমি দাৰ্জিলিঙৰ পৰা শিলিগুৰিলৈকে তো এইখিনি এটা আহোঁতে যেনেকৈ মিৰিক হৈ আহিছিলে এইটো কাৰ্চিয়াং হৈ গৈ আছোঁ তো ৰুটখিনি আপোনালোকে এনজয় কৰক এণ্ড আপোনালোকক দেখা হ'ব নেক্সট ভিডিঅ'ত ত' ষ্টে ছেফ